গৰমৰ দিন পৰাৰ লগে লগে এতিয়া কুঁহিয়াৰৰ ৰসৰ চাহিদা বাঢ়িছে। বিভিন্ন ঠাইত আপুনি কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি থকা ব্যৱসায়ী দেখা পায়। পিছে মৰিগাঁৱৰ এগৰাকী ব্যৱসায়ীৰ কুঁহিয়াৰ ৰস বিক্ৰী কৰাৰ কৌশল কিছু সুকীয়া। কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি তেওঁ মাহিলী উপাৰ্জন কৰে 50,000 টকা। মৰিগাঁও জিলাৰ ব্যৱসায়ীজনৰ নাম হৈছে ছাইদুৰ ৰহমান। ছাইদুৰে এখন মাৰুতি 800 বাহনত কুঁহিয়াৰৰ ৰস উলিওৱা মেচিন স্থাপন কৰিছে। গাড়ীখন পথৰ কাষত দেখিলে সকলোৱে ৰৈ ৰৈ চায়, লগতে কুঁহিয়াৰৰ ৰসো এগিলাচ খাই যায়। মাৰুতি 800 গাড়ীখন দেখিলে হয়তো আপুনিও আচৰিত হৈ পৰিব। মৰিগাঁও আৰু নগাঁও সংযোগী পথৰ কাষতে ছাইদুৰ ৰহমানে বিগত 5 বছৰ ধৰি কুঁহিয়াৰ ৰস বিক্ৰী কৰি আহিছে আৰু এই ব্যৱসায়ৰ বাবে তেওঁ ব্যৱহাৰ কৰিছে মাৰুতি 800 বাহনখন, যাৰ ওপৰত কুঁহিয়াৰ ৰস উলিয়াব পৰা এটা যন্ত্ৰ স্থাপন কৰি এই ব্যৱসায় কৰিছে ছাইদুৰে। আপোনাৰ নামটো জনাব। ছাইদুৰ ৰহমান। আপোনাৰ ঘৰ বৰচকাবাহা। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে আপুনি এইখিনি ঠাইত ৰেগুলাৰ নিজৰ মাৰুতি 800 গাড়ীখন আচলতে এনেকৈ ধৰণে কুঁহিয়াৰ বিক্ৰী কৰিব পৰা এটা যন্ত্ৰ হিচাপে পৰিচালনা কৰিলে আৰু তাৰপিছত আপুনি ডেইলি ইয়াতে আহে। আচলতে এই ভাৱটো কেনেকৈ আহিলে আৰু কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আপুনি? বিশেষকৈ মই ব্যৱসায় কৰি বিশেষ ভাল পাওঁ। যি কষ্টই নহওক ব্যৱসায়টো মই ভাল পাওঁ। এই ব্যৱসায়টো বিশেষ মানে নগদ, বাকী বুলিব নাই। তাৰমানে মানুহে 20 টকা দি পানী এগিলাচ খাব, নগদ তাৰমানে। আৰু ডেইলি হিচাপটো ডেইলি ওলায়। বিশেষ কম মূলধনৰ এটা ভাল ব্যৱসায়। আৰু যিহেতু আপুনি গাড়ীখনক এটা নতুন ৰূপ দিলে, এই ৰূপটো কেনেকৈ মনলৈ আহিলে আপোনাৰ? এই ৰূপটো দি পেলাই এনেকৈ বিশেষকৈ এই ৰূপটো মানে প্ৰথম মোৰ অটো আছিলে। অটোখনত মানে বিশেষ কুঁহিয়াৰটো কম ধৰে আৰু ছেফটি নহয়। এতিয়া মোৰ ইয়াৰ বাকৰ আগৰ কেবিনটো যি আছে সেইটো মানে মোৰ মানুহটো বৰষুণ পৰিলে অসুবিধা নাই, এইটো মুকলি ঠাই, গম পাইছেনে? সেইকাৰণে মানে আপুনি এখনকে তৈয়াৰ কৰি ল'লে। এইটো কমফৰ্টেবল হয়, প্লাছ কুঁহিয়াৰটো ধূলিৰ পৰা ছেফটি হয়, হয়নে? সেইটো কাৰণে বিশেষ কুঁহিয়াৰটোৰ কাৰণে বিশেষ কাষ্টমাৰ বেছি টেনশ্যন। এই কুঁহিয়াৰটো যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগে। আচলতে পৰিষ্কাৰ পৰিচ্ছন্নতা বিচাৰে মানুহে, ধূলি হ'ব লাগে, সেইটো মেইন। সেইটো কাৰণে গাড়ীটো ল'লোঁ মই। আৰু ইয়াৰ আগত কি আছিলে? এই মোৰ অটো আছিলে। অটো এখন আছিলে। অটোখন মানে অকণমান লাংটা টাইপৰ। আজি বৰষুণ পৰিলে বহুত অসুবিধা হৈ যায়। ঘৰলৈ ভিজি যাওঁ মই। কিমান বছৰৰ পৰা কৰি আছে এই ঠাইত? 5 বছৰ প্লাছ। 5 বছৰ প্লাছ হৈছে। আৰু মাহে কিমানমান লাভ হয় ইয়াৰ পৰা? মাহে মোটামুটি ধৰ 50,000 আৰু 50,000 মান হৈ যায়। আৰু ব্যয় কিমানমান হয় কুঁহিয়াৰ বা আমাৰ কিবা কিনিবলৈ? এইটো ব্যয়টো বাদে মোটামুটি 20-25,000 আৰামত। মানে আপুনি আধা খৰচ কৰি পেলাই আধা আপুনি গোটাব পাৰে আৰু নগদ বস্তু। প্লাছ পইণ্টটো নগদ হয়, বাকী ধৰণৰ কোনো কথা নাই। মই গাঁৱতো বহুত ব্যৱসায় কৰিছোঁ, কিন্তু গাঁৱৰ মানুহৰ আধা আধি ৰৈ যায়। লাভৰটো বাদ দি মোলে নাহে, এনেকুৱা হৈ যায় গাঁও ব্যৱসায়। আপুনি কুঁহিয়াৰ লগতে কি কি এনে ব্যৱসায় কৰিছিলে আগতে? আগতে মোৰ ধান বনা মিল আছিলে, সেইটো মই লছ খালোঁ। হয়, তাৰ আগত মই গাড়ী চলাইছিলোঁ। ইনষ্টলমেণ্ট দিব হাহাকাৰ হৈ থাকে মোৰ। তাৰপিছত এই ব্যৱসায়টো আৰম্ভ ল'লোঁ। ব্যৱসায়টো কষ্ট যদি নগদ আহে ভাল লাগে, লাভজনক আৰু ঠিক আছে। ছাইদুৰে এটা সময়ত চালক হিচাপেও কাম কৰিছিল, কিন্তু তাত অধিক উপাৰ্জন কৰিব পৰা নাছিল আৰু তাৰ পাছতেই বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হয় যদিও সুফল পোৱা নাছিল। কিন্তু যোৱা 5 বছৰ ধৰি ছাইদুৰে কুঁহিয়াৰ ৰস বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। এই ব্যৱসায় কৰি এতিয়া ছাইদুৰে মাহিলী উপাৰ্জন কৰে 50,000 টকা। কুঁহিয়াৰ ৰস ব্যৱসায়ী ছাইদুৰে কয় যে প্ৰথমে এখন টেম্পো ব্যৱহাৰ কৰিছিল এই ব্যৱসায় কৰিবলৈ, কিন্তু বৰষুণৰ বতৰত টেম্পোখনত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱাত ছাইদুৰে এই মাৰুতি 800 গাড়ীখন ব্যৱহাৰৰ উপযোগী কৰি এনেদৰে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি আহিছে। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।